নমস্কাৰ ভগৱান মহাদেৱৰ মতে এই ছয়জোপা গছক যদি আপোনালোকে পূজা কৰে শাওণ মাহত তেনেহলে আপোনালোকৰ জীৱনত সৌভাগ্যতা নামি আহিব জীৱনৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা কন্দল দূৰ হ'ব ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব আহক তেনেহলে এই ছয়জোপা গছৰ কথা আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰটো বেল গছ বেল গছ মহাদেৱৰ অতিশয় প্ৰিয় শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই শাওণ মাহত যদি শিৱলিংগৰ ওপৰত বেলপাত দি আপোনালোকে মহাদেৱক আৰাধনা কৰে তেনেহলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব বেলপাত আৰু ফুলত বহু ধৰণৰ ঔষধি গুণ দেখিবলৈ পোৱা যায় সেই গতিকে ঘৰত যদি আপোনালোকে এজোপা বেলগছ আনি লগাব পাৰে তেনেহলে অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি আৰু পৰাপক্ষত যদি আপোনালোকে সোমবাৰৰ দিনটোত বেলগছজোপাৰ গুৰিত যদি এগছি চাকি জ্বলাব পাৰে তেনেহলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু সকলো মনৰ বাঞ্ছা আপোনালোকৰ পূৰ্ণ হৈ পৰিব এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব ঘৰত চলি থকা কন্দল দূৰ হৈ পৰিব সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব সেই গতিকে এই শাওণ মাহত বেলগছৰ গুৰিত আপোনালোকে এগছি নিশ্চয় চাকি জ্বলাব যদি আপোনালোকৰ ঘৰত বেলগছ নাই তেনে ক্ষেত্ৰত ঘৰত এজোপা নিশ্চয় বেলগছ লগাব আৰু এই শাওণ মাহৰ সোমবাৰৰ দিনকেইটাত আপোনালোকে সুন্দৰভাৱে বেলগছৰ গুৰিত এগছি চাকি জ্বলাব এনে কৰিলে মহাদেৱ আৰু মা পাৰ্বতী অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব 2 নম্বৰটো তুলসী গছ আমাৰ বহু মানুহৰ ঘৰত তুলসী আছে কিন্তু বহু মানুহৰ ঘৰত তুলসী নাই সকলো মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো অত্যন্ত দৰকাৰ যি মানুহৰ ঘৰৰ সন্মুখত তুলসী গছ থাকে সেই মানুহৰ ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰে আৰু সেই মানুহৰ জীৱনৰ ওপৰত একো বেয়া শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে ঘৰত ইতিবাচক শক্তি জাগ্ৰত হ'বলৈ ধৰে সকলো গছ-গছনিৰ নিজৰ গুণ আৰু বহু অগুণ আছে কিন্তু তুলসী গছ এনেকুৱা এজোপা গছ সেই গছজোপাৰ একেবাৰে আপোনালোকে শিপাৰ পৰা একেবাৰে পাতলৈকে সকলো ক্ষেত্ৰতে ইয়াৰ উপকাৰিতা বহু দেখিবলৈ পোৱা যায় ইয়াৰ কাৰণ হ'ল তুলসী গছক আমাৰ ধৰ্মীয় শাস্ত্ৰত বহু পবিত্ৰ মনা যায় আৰু ইয়াৰ ঔষধিক গুণৰ কাৰণে ই এনেও মহত্ব যদি আপোনালোকে তুলসী পাত এটা দৈনিক খাব পাৰে তেনেহলেও আপোনালোকে বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব তুলসী গছক ভগৱান বিষ্ণুৰ প্ৰতীক বুলি মনা যায় আৰু মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায় এই গছ যদি ঘৰত থাকে তেনেহলে দৈনিক আপোনালোকে তুলসীজোপাৰ গুৰিত পানী অৰ্পণ কৰিব আৰু এগছি চাকি জ্বলাব সন্ধ্যাৰ সময়ত এনেকৈ যদি আপোনালোকে কৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব অৰ্থৰ সমস্যা সমাপ্ত হৈ পৰিব আৰু সাক্ষাৎ ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীয়ে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব ইয়াৰ ফলত এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব অতি সোনকালে 3 নম্বৰটো স্বামী গছক আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ মনা যায় বেদ পুৰাণ আৰু ৰামায়ণ মহাভাৰতত এই গছৰ কথা উল্লেখ আছে লংকা জয় কৰাৰ পিছত আপোনালোকে নিশ্চয় জানে স্বামী গছৰ পূজা কৰা হৈছিল এই গছৰ পূজা কৰিলে আপোনালোকৰ শত্ৰু ধ্বংস হৈ বিজয় হোৱাৰ যুগ নামি আহিবলৈ ধৰে সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি সাধন হ'বলৈ ধৰে যদি আপোনালোকৰ ওপৰত চন্দ্ৰৰ কিবা দোষ আছে শনি দোষ আছে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰত এজোপা স্বামী গছ লগাওক আৰু সেই স্বামী গছৰ গুৰিত সন্ধ্যাৰ সময়ত সদায় এগছি চাকি জ্বলাওক এনে কৰিলে আপোনালোকৰ অত্যন্ত শুভ হ'ব বিশেষকৈ এই শাওণ মাহত যদি আপোনালোকে ঘৰলৈ এজোপা স্বামী গছ আনিব পাৰে আৰু সন্ধ্যাৰ সময়ত যদি এগছি চাকি জ্বলাব পাৰে তেনে ক্ষেত্ৰত মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু মহাদেৱ সন্তুষ্ট হৈ পৰাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিবলৈ ধৰিব সকলো দিশৰ পৰা আগুৱাই যোৱাৰ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 4 নম্বৰটো নিম গছক বহু ঔষধিক গুণ দেখিবলৈ পোৱা যায় সেইকাৰণে নিম গছক বহু গুৰুত্ব দিয়া হৈছে ঔষধিক গুণ আৰু ধাৰ্মিক গুণৰ এই গছ নিজেই ঘৰত গজি উঠিবলৈ ধৰে যদি আপোনালোকৰ ঘৰত নিম গছ আছে তেনেহলে জানিব যে আপোনালোকৰ ওপৰত শুভ পৰি আছে আৰু লগতে আপোনালোকৰ স্বাস্থ্য অনুকূল হৈ থাকিব এই গছ আমাৰ ভাৰতত বহু ধৰণে দেখিবলৈ পোৱা যায়
সময়ত এই গছ আপোনালোকে যদি এই গছৰ পাত খাব পাৰে বা এই গছৰ ঠালেদি যদি আপোনালোকে দাঁত মাজিব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব, লগতে আপোনালোকৰ স্বাস্থ্যও অনুকূল হৈ থাকিব। সেইকাৰণে এই গছক বহু পবিত্ৰ আৰু শুভ গছ বুলি মনা যায়। গৰমৰ দিনত যদি এই গছৰ তলত বহে তেনেহ'লে ভাল জিৰণি পোৱা যায়। সেই গতিকে শাওণ মাহত যদি নিম গছৰ পূজা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত হ'ব। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত নিম গছ বান্ধি দিয়াৰ পৰম্পৰা বহু যুগৰ পৰা চলি আহিছে। যদি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত নিম গছৰ ডাল বা ডালি বান্ধি দিয়ে তেনেহ'লে বেয়া শক্তি তেনে ঘৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। যদি আপোনালোকৰ ঘৰত বাস্তু দোষ আছে, বেদ দোষ আছে আৰু ছায়া দোষ আছে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত নিম গছৰ সৰু ডালি এটা বান্ধি দিব। এনে কৰিলে সকলো সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। 5 নম্বৰটো আহঁত গছ। হিন্দু ধৰ্মত আহঁত গছক বহু পবিত্ৰ মনা যায়। বেদ, পুৰাণ আৰু গীতা ভাগৱতত শ্ৰীকৃষ্ণই আহঁত গছৰ বৰ্ণনা কৰিছে আৰু ইয়াৰ গুণৰ কথাও কৈছে। তুলসী গছৰ দৰে আহঁত গছকো বহু গুৰুত্ব দিয়া হৈছে। আহঁত গছতো বহু দেৱ দেৱীয়ে বাস কৰে আৰু ইয়াৰ ঔষধিক গুণো বহু দেখিবলৈ পোৱা যায়। আমাৰ ভাৰতত বহু জাগাত আহঁত গছ চাৰিওফালে পৰিক্ৰমা কৰাৰ পৰম্পৰা চলি আহিছে। এই গছৰ চাৰিওফালে পৰিক্ৰমা কৰিলে সকলো দুখ কষ্ট দূৰ হয় আৰু সকলো সৌভাগ্যতা তেওঁৰ ঘৰলৈ আগুৱাই আহে। মনা যায় যে আহঁত গছত 33 কোটি দেৱ দেৱীয়ে বাস কৰে। সেই গতিকে শাওণ মাহত যদি যিকোনো এদিনো গৈ আপোনালোকে আহঁত গছৰ গুৰিত এগছি চাকি জ্বলাব পাৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত জীৱনৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব, অৰ্থৰ সমস্যা সমাপ্ত হৈ পৰিব, নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 6 নম্বৰটো অৰ্জুন গছ। এই গছ 2 প্ৰকাৰৰ, কিন্তু দুয়োজোপা গছতে সমানে ঔষধিক আৰু ধাৰ্মিক গুণ দেখিবলৈ পোৱা যায়। সেইকাৰণে ঘৰত বা কৰ্মস্থানৰ সন্মুখত আপোনালোকে দেৱদাৰু গছ লগোৱা নিশ্চয় দেখিছে বা অৰ্জুন গছ লগোৱা নিশ্চয় দেখিছে। এই গছ লগালে ঘৰত সফলতা বৃদ্ধি পাবলৈ ধৰে, ঘৰত সুখ শান্তি বৃদ্ধি পায়, ব্যৱসায়ত সফল হ'ব পাৰে আৰু ঘৰলৈ অৰ্থৰ আগমন কৰে। ঘৰত কেতিয়াও কণ্ডল নহয়, জীৱনৰ বাটত আপুনি সদায় আগুৱাই যাব পাৰে। সেইকাৰণে সকলো মানুহে দেখিবলৈ আপোনালোকে নিশ্চয় পাব ঘৰৰ সন্মুখত বা যি জেগাত তেওঁলোকে কাম কৰে সেই জেগাৰ সন্মুখত দেৱদাৰু বা অৰ্জুন গছ নিশ্চয় লগায়। আপুনিও যদি এই শাওণ মাহত অৰ্জুন গছ এজোপা আনি ঘৰত লগাব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব, লগতে মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, মনে বিচৰাৰ ধৰণে আগভাগ ল'ব পাৰিব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা আপোনালোকৰ একেবাৰে সমাপ্ত হৈ পৰিব। কৰ্মস্থানত লগালে ব্যৱসায়ত সফল হ'ব পাৰিব বা কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব। ঘৰত যদি লগাই ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, ঘৰত সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনৰ বাটত সদায় আপোনালোকে সফল দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।